সামাজিক মাধ্যমৰ এটা বিশেষ পোষ্ট সেই পোষ্টটোৱে আচৰিত কৰি তুলিছে এতিয়া সকলোকে যোৰহাট জিলাৰ চাংচুৱা চাহ বাগিচাত থকা কাজিৰঙা গল্ফ ৰিজৰ্টক কেন্দ্ৰ কৰি দিয়া এই পোষ্টটোৱে জোকাৰি গৈছে যোৰহাট গায়ত্ৰী দেৱী নামৰ মহিলাগৰাকীৰ অভিযোগ মতে কাজিৰঙা গল্ফ ৰিজৰ্টত চলে অবৈধ কাৰ্য অসম প্ৰখ্যাত চাহ উদ্যোগী হেমেন বৰুৱাৰ স্মৃতি বিজড়িত এইখন ৰিজৰ্ট উজনি তথা যোৰহাটৰ বাবে গৌৰৱৰ প্ৰতীক কিন্তু এই মহিলাগৰাকীৰ পোষ্টটোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আনহাতে এই ঘটনাক একে মুখে অস্বীকাৰ কৰিছে কাজিৰঙা গল্ফ ৰিজৰ্ট কৰ্তৃপক্ষই এই ঘটনা মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে কৰ্তৃপক্ষই তদুপৰি দুই স্বামী স্ত্ৰীৰ ব্যক্তিগত কাজিয়াৰ মাজত এনেদৰে এখন অভিজাত প্ৰতিষ্ঠানৰ নাম সোমোৱাই জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বিষয়ে প্ৰকাশ কৰি মহিলাগৰাকীৰ বিৰুদ্ধে পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰিজৰ্ট কৰ্তৃপক্ষই যোৰহাট তথা উজনি অসমৰ অন্যতম আভ্যন্তৰীণ ৰিজৰ্ট বুলি কোৱা যায় কাজিৰঙা গল্ফ ৰিজৰ্ট অৰ্থাৎ বুঢ়া চাহেব বাংলো আৰু এই ঐতিহ্যমণ্ডিত চাহ খেতিয়ক হেমেন বৰুৱাৰ স্মৃতি বিজড়িত বুঢ়া চাহেব বাংলোৰ বিৰুদ্ধে কালি নিশাৰে পৰা ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা কাৰণ গায়ত্ৰী দেৱী নামৰ এগৰাকী মহিলাই এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি ফেচবুকত এটা ষ্টেটাছ দিছিল যে বুঢ়া চাহেব বাংলোত অহা বিশেষ অতিথিক ইয়াৰে একাংশ কৰ্মচাৰীয়ে যুৱতী মহিলা যোগান দিয়ে আৰু এই বিতৰ্কই এতিয়া সমগ্ৰ ছ'চিয়েল মিডিয়াৰ লগতে উজনি অসম কঁপাই তুলিছে আৰু বৰ্তমান আমি যোৰহাটৰ চাংচুৱাস্থিত বুঢ়া চাহেব বাংলো অৰ্থাৎ কাজিৰঙা ৰিজৰ্টত আছোঁ আৰু কাজিৰঙা গল্ফ ৰিজৰ্টত এই যি পৰিৱেশ আমি কথা পাতিম যে তেওঁলোকৰ বিৰুদ্ধে যি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে সেই অভিযোগে এতিয়া আচলতে কি সীমা পাইছেগৈ প্ৰথমে আপোনাৰ পৰিচয়টো মোৰ নাম বিকাশ দাস মই ৰেচিডেঞ্চিয়েল ডাইৰেক্টৰ হয় HNA আৰু আপোনাৰ যিটো অভিযোগ দিছে এইটো সাংঘাতিক মিছা অভিযোগ গকাত মিছা কথা আপোনালোকে নিশ্চয় জানে HNA কোম্পানী আমাৰ কাজিৰঙা গল্ফ ৰিজৰ্ট বুঢ়া চাহেব বাংলো আৰু বেনিয়ান গ্ৰুপ তিনিটা প্ৰপাৰ্টি আছে আৰু স্বৰ্গীয় হেমেন প্ৰসাদ বৰুৱাৰ প্ৰপাৰ্টি হয় এইটো আৰু ইমান স্বনামধন্য তেখেত আৰু সেইবিলাক মানে ষড়যন্ত্ৰ কৰিছে একচুৱেলি ষড়যন্ত্ৰ কৰি আমাৰ প্ৰপাৰ্টিটো কেনেকৈ ইমেজ বেয়া কৰোঁ আৰু আমাৰ মাৰ্কেটত যাতে বেয়া হওক অৱস্থাটো যাতে গেছ নহওক সেই ব্যৱস্থা সম্ভৱ এই মহিলাগৰাকীয়ে অভিযোগটো আনিছে তাৰ বিষয়ত মহিলাগৰাকীয়ে যিটো ছ'চিয়েল পোষ্ট গায়ত্ৰী দেৱতাকে স্পষ্টকৈ লিখি যে তেখেতৰ স্বামীৰ প্ৰাচুৰ্য কটকী ইয়াতে তেওঁ কাম কৰে তেখেতৰ মুখখন মিঠা সকলোৱে তেওঁক ভাল পায় কিন্তু তেখেতৰ মুখা তেওঁ খোল খুৱাব লগতে আপোনালোকৰ ৰিজৰ্টখনৰ কথা খোল খুৱাব এই দুটা কথাত কিন্তু অকণমান কিবা সামঞ্জস্য আছে নেকি আমি এইটো বৰ ভাল পাইছোঁ তাই যদি প্ৰমাণ কৰক আৰু দুই নম্বৰ কথা আমি যিহেতু লিগেল চেলৰ আমি কথা পাতি আছোঁ আমি পিছবেলালৈ আমি এখন FIR পুলিবৰ থানাত ছাবমিট কৰিম আৰু তেওঁ প্ৰমাণ কৰক কিবা আছে যদি আৰু তেওঁ বাচি যাব নোৱাৰে কিন্তু বাচি যাব এইটো কাৰণে নোৱাৰে ইমান ডাঙৰ এটা অভিযোগ দিছে যিটো নেকি গ্ৰহণযোগ্য নহয় অগাধ মিছা কথা তাই কাৰণে তাই যি শাস্তি আইনৰ ফালৰ পৰা দিব লাগে আমাৰ ফালৰ পৰা নিশ্চয় আমি চেষ্টা কৰিম তাত কোনো আমি ত্ৰুটি নাৰাখোঁ আৰু তেখেতসকলক কি হ'ল ৱাইফ আৰু হাজবেণ্ডৰ আজি এবছৰমানৰ কিবা এটা খেলি মেলি হৈ আছে তেওঁলোকৰ পৰিয়ালৰ কাজিয়া ৱাইফ হাজবেণ্ডৰ মাজৰ ৰিলেশ্যনশ্বিপৰ কাজিয়াটো আমাৰ গল্ফ ৰিজৰ্টলৈ লৈ আহিব নালাগে আৰু কাকো অভিযোগটো ভয়ংকৰ দিছে অভিযোগটো ভয়ংকৰ আৰু সেই অভিযোগটো কোনো বেছলেছ আৰু তাত কোনো ধৰণৰ সত্যতা নাই প্ৰমাণ কৰি তাই দেখাওক তেতিয়া আমি চিন্তা কৰিম প্ৰথমতে প্ৰমাণ কৰক আৰু আপুনি বিশ্বাস কৰক ইয়াত যিখিনি এমপ্লয়ী আছে আমাৰ চাহ বাগিচাৰ মাজৰে ল'ৰা হয় আৰু এইবিলাক অনৈতিক কাৰ্য চলিব পাৰে নেকি এইটো শুনি মানে সঁচাকৈ আমাৰ খং উঠিছে ইয়াৰ সাংঘাতিক ধৰণে আমি ইয়াৰ দুখ পাইছোঁ আৰু ইয়াক আমি নিশ্চয় আমি আইনৰ ব্যৱস্থা ল'ম আৰু উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম বুলি আশা ৰাখিছোঁ এইদৰে আচলতে যোৰহাটৰ যি কাজিৰঙা গল্ফ ৰিজৰ্ট আৰু বুঢ়া চাহেব বাংলো আমি যদি কওঁ প্ৰসিদ্ধ চাহ খেতিয়ক চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ স্মৃতি বিজড়িত বুঢ়া চাহেব বাংলোৰ বিৰুদ্ধে আচলতে যি সাংঘাতিক এটা এলিগেশ্যন বা অভিযোগ উত্থাপন কৰিছিল ছ'চিয়েল মিডিয়াৰ যোগেদি নিজৰ পত্নীয়ে নিজৰ স্বামীক সমালোচনা কৰিবলৈ গৈ পেলাই বা তেখেতৰ কথা ক'বলৈ গৈ এটা কথা কিন্তু গুৰুতৰ এটা অভিযোগ উত্থাপন কৰিলে যে বুঢ়া চাহেব বাংলোলৈ অহা একাংশ বিশেষ অতিথিত ইয়াত একাংশ লোকে কিন্তু বা কৰ্মচাৰীয়ে তেওঁলোকক যুৱতী ছোৱালী যোগান ধৰে এইটো সাংঘাতিক কথা আপুনি কিবা এটা ক'ব কৈছে যোৱাকালি তাই যিটো ফেচবুক পোষ্ট দিছিলে তেওঁ ৰাতি কিয় ডিলিট কৰিলে যদি তাইৰ সত্যতা আছিলে ফেচবুকৰ পৰা পোষ্টটো ডিলিট কৰিব নালাগিছিলে তেওঁ যদি ইমান সৎ সাহস আছে তেওঁ আহক কেছ দিয়ক তেওঁ পোষ্ট ফেচবুকত ছ'চিয়েল মিডিয়াত দি ৰাতিৰ ভিতৰত আকৌ তাইক কিয় ডিলিট কৰিলে সেই এটা ডাঙৰ ষড়যন্ত্ৰ নহয় জানো এতিয়া আপোনালোকে আইনৰ দ্বাৰা আইন শাস্তি দিয়ামেই
ইমান ডাঙৰ এটা অভিযোগ দিছে। নিশ্চয়কৈ এয়া আছিল যোৰহাটৰ বুঢ়া চাহাব বাংলোৰ যি কৰ্মৰত কৰ্মচাৰী যা মেনেজমেণ্ট ওৱান অফ দ্য মেনেজমেণ্ট পাৰ্টৰ এগৰাকী বিষয়া আৰু তেখেতসকলে স্পষ্টকৈ কৈছে এনেধৰণৰ গুৰুতৰ অভিযোগ তেওঁলোকে কেতিয়াও সহ্য নকৰে। ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু দোষীয়ে এই কথা যি আচলতে অভিযোগকাৰীয়ে প্ৰমাণ কৰিব লাগিব, অন্যথা যদি প্ৰমাণ কৰিব নোৱাৰে তেওঁৰ বিৰুদ্ধে কিন্তু তেওঁলোকে আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।